দাস বালিপুরা উৎসব এই আগত উঠি আছে না পণ্ডিতগৰাকী আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰা পিজু বিদ্যালয়ৰ গায়ত্ৰী বৰা ৰঙাপৰা আদৰ্শ বিদ্যালয়ৰ নেহা কুৰ্মী তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ শিৱম কুমাৰ সিং তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ নিহাৰিকা বৰ্মন জিলাখনৰ শিক্ষা বিষয়াসকল সংবাদ মাধ্যমৰ সন্মানীয় আদৰণি ভাষণেৰে শুভাৰম্ভ কৰিবৰ বাবে চৰকাৰে আমাৰ ছোৱালীখিনিৰ বাবে বহুতে সুবিধা কৰি দিছে যাতে ছোৱালীখিনি আগলৈ আৰু ভালদৰে আগবাঢ়ি যাওক সেইটো কাৰণে চৰকাৰক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। তোমাৰ স্কুল? মই তেজপুৰ গভৰ্ণমেণ্ট গাৰ্লছত পঢ়িছিলোঁ। বৰ্তমান দৰং মহাবিদ্যালয়ৰ এগৰাকী হিন্দী বিভাগত। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি আহ্বান দিবা মামাক? মামাক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদেই দিব খুজিছোঁ যে আমাৰ কাৰণে ইমানখিনি সুবিধা দিছে ল'ৰা ছোৱালীৰ বাবে যাতে সিহঁতি ভালদৰে পঢ়ক আগুৱাই যাওক। তোমাৰ নামটো? মোৰ নাম পৰিস্মিতা ৰাজু। অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ তোমালোকে যাতে আৰু ভালদৰে পঢ়া আৰু শিক্ষিত হোৱা আৰু সুপ্ৰতিষ্ঠিত হোৱা আৰু নিজৰ লগতে দেশলৈকে সমাজলৈকে গাঁৱলৈকে পৰিয়াললৈকে সুনাম 69গৰাকী ব্যক্তি অনুৰোধ কৰিছোঁ তোমালোকে যাতে হেলমেট পৰিধান নকৰাকৈ কোনো স্কুটি নচলোৱা।